আজি মহিলাসকল যাতে এই ন্যায় যাত্ৰাৰ এই সমাৱেশত সমবেত হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰি চৰকাৰে পঞ্চায়তসমূহক নিৰ্দেশ দি পেলাই মহিলাসকলক তাতে ব্যস্ত ৰাখিছে যাতে ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাত সমবেত হ'ব নোৱাৰে। তাৰ কাৰণেই আজি মহিলাসকল আমাৰ এই সমবেত এই অনুষ্ঠানত কমকৈ উপস্থিত হৈছে। আমাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিয়াঞ্চাৰে আমাক বোলে আত্মসহায়ক গোটক 10,000 কৰি টকা দিব। সেই ফৰ্মটো আজি আমি গ্ৰহণ কৰিলোঁ আমাৰ পঞ্চায়ত আহি। ভাল লাগিছে। টকাটো পালেতো আৰু আমাৰ মনটো আনন্দিত হ'ব, আৰু নিদিলেতো আমাৰ মনত দুখ হ'ব। আমি ইমান কষ্ট কৰি ফৰ্মটো সংগ্ৰহ কৰিলোঁ, যাতে আমি ল'লোঁ। আমি গোটেই মহিলা ৰাতিপুৱা 6 বজাত আহি ইয়াতে উপস্থিত হৈছোঁ। হিমন্তৰ প্ৰতি এনে মামা যিখিনি কাম কৰিছে ভালে কৰিছে। আমাৰ সকলোৰে বিশ্বাস আমাৰ মহিলা মানুহে দিব বুলি আমি আশা ৰাখিলোঁ। এখন দি নিদে সেইটো ছাৰৰ ভিতৰৰ মনৰ কথা। সেইটো হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। এইটো ফৰ্ম 10,000 টকাৰ আশাই ফৰ্মটো আমরা 6টা বজাত আহি কলকাছি পাইছোঁ আৰু পঞ্চায়ত অফিচৰ পৰা এইটো লৈছোঁ। হিমন্ত শৰ্মা মামা বুলি পৰিচয় দি এই ফৰ্মটো হাতত লৈছোঁ আৰু সকলোৱে ভোট দি মামাক যাতে উঠাই দিব পাৰোঁ এইটো আমাৰ মনৰ আশা। আৰু আমাৰ যেন 10,000 টকা আমাক দিয়ে সকলোৱে মন জয় কৰি দিয়ে, সেইটো আমাৰ আশা। এইটো হিমন্ত শৰ্মা জিন্দাবাদ জিন্দাবাদ। গোট আত্মসহায়ক গোটত মানে 10,000 টকাকৈ দিবলৈ ফৰ্ম দিছে, সেইটো ল'বলৈ গোটাইকেইটা মানুহ আহিছে। আৰু ৰাতিপুৱা মানে মোটামুটি 4টা হ'ব এনেকৈ আহিছে। 4টা বজাতে মানে লাইন ধৰিছে গোটাইকেইটা। বহুত মানুহ ইয়াতে মানে কলগাছি ৰূপসী বলক পঞ্চায়তত। বহুত ভাল লাগিছে। হেমন্ত মামা জিন্দাবাদ।